Thank you. বৰষুণ আৰু দেখুৱাব পাৰোনে নাই নাজানো আমি সকলোবোৰ আজি জাজিলে যাবলৈ ওলাইছো আৰু বিহু আজিহে লাগিছে কাৰণ কালি দেখিলি একোৱে নহলগে সেইকাৰণে আজি একদম ধুনীয়াকৈ ওলাই মেলি লৈছো কাৰণ বিহু বুলি মেখেলা চাদৰযোৰ নিপিন্ধে ভাল নালাগে আৰু সব এফালে মই আহিছো দেই মই একদম চুকত সোমাই আছো ৰবি অথবা গুণগুণ আমাৰ মানজন নাহিলে পেছ লাগিলে মোৰ লগত ওলাই মেলি কাপোৰ খুলি থৈ দিলে সেইবুলি তেওঁ নাহিলে আমি নাহিম নি ন এইটোৱে কথা আহিলো আৰু পাই গ'লেহি ববিহঁতৰ ঘৰ আমাৰ আইদেউৱে কি কৰিছে ঠিক নাই ইহঁতি গোটেইবোৰ ইয়াত ঐ গুণগুণ তই ববি মোক অকলে আহিবলৈ দিয়ে ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা নহ'ল নহয় মই মনমি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বিহু বুলি মাজু ভণ্টি ববিৰ ঘৰলৈ আহিলোঁ মানে ৰশ্মি ভট্টাচাৰ্যে তাই ভাত বনোৱাত ব্যস্ত হৈ আছে আৰু সৰু ভণ্টিয়ে ভাত লাগিছে এবিধ শাক এয়া কেৰেলা ভাজি চালাড এয়া ঢেকীয়া মাছ টেঙা মাছৰ কালিয়া আৰু সেইটো মাছৰ পেটু দাইল আৰু দৈ পইতা দৈ পইতা কি খাইছ দৈ খা পইতা খা বছৰকলে ৰোগ ব্যাধি ভৰ্তি হৈ যা গোসাই বিহুৰ দিনা ভাতৰ শেষত এনেকৈ দৈ পইতা খাই পেলাই বিচনীয়ে বা লোৱা নিয়ম কাৰ এনেকুৱা নিয়ম আছে জনাবচোন দেই আৰু ভালকৈ জমেও নহয়নে বহুত দিনৰ মূৰত ভণ্টিহঁতক লগ পাই ভিডিঅ' কৰাই নহ'লে অকল কথাই পতা হ'ল আৰু তাৰ পৰা অলপ শাক বুটলি আনিছিলোঁ ঢেকীয়া কচু পচলা সকলোবিলাক কাইলৈ ৰাতিপুৱাটো স্কুল খুলিব গতিকে সকলোবিলাক মই এনেকৈ বাছি কুটি ৰেডি কৰি থ'ম কাৰণ ৰাতিপুৱা বনাব লাগিব এনেকৈ যদি চববিলাক বাছি কাটি ৰাতি ৰেডি কৰি ৰাখোঁ ৰাতিপুৱা তৎক্ষণাতে হৈ যায় বৰটো কিহৰ ধৰিব পাৰিছেনে বাৰু বিয়া নামত আছে শুনিছেনে তগৰ ফুলৰ খাবা বৰ আৰু পিছৰখিনি কি আপোনালোকে জানে যদি কমেণ্ট কৰিব দেই মই আকৌ সদায় বিহুত খোপাত তগৰ ফুল এপাহ মাৰি খুব ভাল পাওঁ গাটো ধুনীয়া গোন্ধাই থাকে আৰু কেইপাহমান টেবুলত সজাওঁ আৰু তগৰ ফুলজোপাত চাবচোন কেইপাহমান মদৰুৱা নিচিনা থাকে মানে পিছদিনাখন সেয়া মৰহি যাব সেই তেনেকুৱা ফুলখিনি আনি প্ৰত্যেক বছৰে বৰ খাওঁ ভালকৈ ধুই ল'লোঁ ঠাৰি গুচাই আৰু কেনেকৈ বনাব লাগে মই দেখুৱাইছোঁ ৰ'ব বেচন একাপ নিমখ হালধি অকণমান জলকীয়া গুড়ি আৰু কেইটামান জনি দিছোঁ আৰু পানী দি পেলাই ঘোল এটা বনাই ল'ম পানী হিচাপটো দিয়া নাই অলপকৈ দি পেলাই মই ঘোলটো বনাই লৈছোঁ আপোনালোকে খালি কিমানটো জুলীয়া কৰিছোঁ সেইটো মন কৰিব যাতে ফুলপাহ লেটি খাই যায় আৰু ফুলপাহৰ এয়া একদম মাজভাগত থকা হালধীয়া অংশটো আৰু কেশৰকেইডাল গুচাই লৈছোঁ দেই আৰু ফুলখিনিটো ভালকৈ ধুই অকণমান জোকাৰি পানীটো একেবাৰে আঁতৰাই লৈছোঁ আৰু এপাহ মই গুচাই দেখুৱাইছোঁ আপোনালোকক এতিয়া বেচনত লেটিয়াই সৰিয়হৰ তেলত মই বৰ ভাজিছোঁ তেলখিনি গৰম কৰি একেবাৰে জুইটো কমাই ৰাখিছোঁ মচমচীয়া হোৱালৈকে ভাজি ফুলপাহ যিহেতু ডাঙৰ তিনিটা বৰ লাগি ধৰা নিচিনা হ'ব পিছত হাতেৰে এৰুৱাই দিলেই হৈ যাব এইয়া চাওক মোৰ প্ৰথমবাৰ বনোৱা হৈ গ'ল এনেকৈ আটাইকেইটা বৰ মই ভাজি ল'ম আৰু যিসকলে খাইছে মোক কমেণ্ট কৰি জনাব আৰু যিসকলে নাই খোৱা আপোনালোকে এবাৰ খাব আৰু কমেণ্ট নকৰিব ফুলখিনি ছিঙিবলৈ বেয়া লাগে বুলি আচলতে মই মৰহা ফুলখিনিহে ছিঙিছোঁ দেই আৰু দুপাহমানটো ফ্ৰেছ ফুল মই খোপালে আৰু সজাবলৈ ছিঙিছিলোঁ আজি আকৌ বাইদেউৰ বাৰ্থডে স্কুলৰ পৰা আহি পেলাই পটাপট কাপোৰযোৰ পিন্ধি আমি চাৰিগাঁও ফালে আহিছোঁ ইয়াত এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে তালৈকে বুলি আহিছিলোঁ আমাৰ মানে ভেনু চেঞ্জ হ'ল প্ৰথমতে এইফালে কেন্দুগুৰিৰ এখন দৈয়াং নেকি তাত যোৱা কথা আছিলে গোটেইখন অপেন নহয় বৰষুণ নাহি গ'ল সেইকাৰণে আকৌ ভেনু চেঞ্জ হৈ আমি আহিছোঁ জানকিলে সেইখনো বৰ ধুনীয়া মই আজিলৈকে যোৱা নাই গতিকে চামো আপোনালোককো দেখুৱাম কিন্তু ইয়াত তাত ফাৰ্ম ইমান বেছি আছে নহয় কোৱা শুনিছোঁ আৰু ভিডিঅ' দেখিছোঁ পিছে বৰষুণ আৰু দেখুৱাব পাৰোঁনে নাই নাজানো পংখী আহিছে এইফালে বুটুৱে মানে অত্তৰিকে গাড়ী চলাইছে আগতে আছে সঁচাকৈ হঠাতে ইমান বেছি বৰষুণ দিলে নহয় একদম ধাৰাসাৰ বৰষুণ দি আছে আগবেলা আকৌ বৰষুণ নাছিলে আমি আহিছোঁ পুলিবৰ ফালে চাৰিগাঁৱৰ ফালে গৈছিলোঁ ঘূৰি আহি এয়া আমি জানকী পাই গ'লোহি কাৰ পাৰ্কিং কৰিব খুজিছে আপোনালোকক ভিতৰখন দেখুৱাম সঁচাকৈ কিন্তু বহুত ধুনীয়া
আমাক আচলতে 4টা পৰিয়ালকে মাতিছিলে, কোনো নাই। ইনু বৌহঁতৰ পৰিয়াল গ'ল তিতাবৰলৈ, নিবি বৌহঁতৰ আলহী আহিব, গতিকে শেষত থাকিলোঁ আমি আৰু বাইদেউহঁত আৰু জ্যোতিকাৰ মাক। সকলোবোৰকে একেলগে আচলতে এসাঁজ খুৱাবলৈ বাইদেৱে মাতিছিলে, গতিকে শেষত গৈ পেলাই মানুহ অতিয়ে কম হ'ল। জ্যোতিকাই আমাক আগবঢ়াই নিছেহি। ইয়াত আচলতে ফুডিং লজিং চবেই আছে আৰু বিবাহ ভৱন একচুৱেলি বহুত ডাঙৰ এটা এৰিয়া। এৰিয়াটো চাওকচোন ইমানেই ধুনীয়া। ইতিমধ্যে বাইদেউহঁত বহিয়ে আছে আৰু বাইদেউলৈ সৰু গিফ্ট এটা আনিছোঁ। বাইদেউ আকৌ অকণমান সৰু ছোৱালীৰ নিচিনা দেই, এনেকৈ মানে গিফ্ট পেপাৰে মেৰিয়াই দিলে বাইদেৱে ভাল নাপায়, বাইদেউ খুলিহে দেখুৱালে বেছি ভাল পায়। মই অনা গিফ্টটো আকৌ সেইকাৰণে জ্যোতিকাই খুলিয়ে দেখুৱাইছে, কাৰণ বাইদেউৰ ফূৰ্তিটো চাই বেছি ভাল লাগে আমাৰ। পাৰ্লৰ এটা ছেট আনিছিলোঁ, সকলোৱে কোৱাত বাইদেউক মই পিন্ধাই দিলোঁ আৰু জ্যোতিকাই নিজৰ ইনকমেৰে এযোৰ সোণৰ ফুলি দিছে। ভাল লাগিছে, তাই যে আকৌ প্ৰথম ব্যৱসায় কৰি ফুলি এযোৰ দিছে। জ্যোতিকাৰ মাকেও কিবাকিবি দিছে, বিকিও দিছে, মুঠতে ভাল লাগিলে আৰু এইযোৰ জ্যোতিকাই দিয়া ফুলি। আৰু ফেমিলি যেতিয়া পাওঁ তেতিয়া ভিডিঅ' কৰিবলৈ থাকি যায়। ষ্টাৰ্টাৰ কেইবাবিধো আছিলে, আলুৰ বৰ ধুনীয়া এটা আইটেম আছিলে, ভিডিঅ' কৰিবলৈ থাকি গ'ল। ইয়াত মাছ আৰু চিকেনৰ 2টা ষ্টাৰ্টাৰ আছে, আলুৰটো থাকি গ'ল, সেইটো খুব ধুনীয়া লাগিছিলে খাই। মেইন কোৰ্চ খালোঁ আৰু তাৰপিছত বাহিৰখন চাওঁ বুলি ওলাই আহিলোঁ। ইমান ধুনীয়া গণেশৰ মূৰ্তি এটা আছে আৰু বৰষুণ যিহেতু দিলে নোৱাৰিলোঁ, সেইফালে বিয়া হয় চাওক, খুব ডাঙৰ এটা এৰিয়া। মই অৱশ্যে এইখন বিয়াত অহা নাই। শেষত কেইখনমান ফটো শ্বেয়াৰ কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।